নমস্কাৰ স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আপোনাৰ নাক কাটি হতিনীৰ যাত্ৰা ভংগৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ লক্ষ্য নহয় দুজনমান নেতা বিজয়ী হোৱাটোহে লক্ষ্য বৰ্তমানৰ অগপ নেতৃত্বৰ এইদৰে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ 2021 নিৰ্বাচন অগপৰ বৰ্তমানৰ নেতৃত্বৰ বাবে হ'ব শেষ নিৰ্বাচন অগপ নেতৃত্বৰ বিৰুদ্ধে ভৱিষ্যতবাণী কৰিলে অগপৰ এজন জ্যেষ্ঠ নেতাই এই নিৰ্বাচনটোৱে হয়তো অগপৰ এই নেতৃত্বৰ শেষ নিৰ্বাচন হয় জ্যেষ্ঠ অগপ নেতা গুণীন হাজৰিকাই কৰিছে এই ভৱিষ্যতবাণী ইয়াৰ নিৰ্বাচনৰ পিছত যে অগপ দলটো নিশ্চিন্ন হৈ যাব এইটো এটা সকলো মানুহে এইটো প্ৰত্যক্ষ কৰি আছে জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে দলীয় নেতৃত্বক তীব্ৰ সমালোচনা কৰি গ'লে বিজেপিৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে অগপ নেতৃত্বই অগপ দলটো তেওঁলোকে বিজেপিৰ নেগুৰত ধৰি তেওঁলোকে কিমান দিন থাকে ক'ব নোৱাৰোঁ কিন্তু এই নিৰ্বাচনটোৱে হয়তো অগপ এই নেতৃত্বৰ শেষ নিৰ্বাচন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ অসুস্থতাৰ গইনা লৈ টিকট বঞ্চিত কৰাটো ক্ষোভিত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা শাৰীৰিক অসুস্থতা সেই অসুস্থতাৰ অচিলা লৈ পেলাই তেওঁলোকে প্ৰফুল্ল মহন্তক বঞ্চিত কৰিছে আৰু অগপ দল যে এতিয়া এখন লুৱন্ত নাও আৰু অলপ কেইদিনমানৰ ইয়াৰ নিৰ্বাচনৰ পিছত যে অগপ দলটো নিশ্চিন্ন হৈ যাব গুণীন হাজৰিকাই লগতে ক'লে বিজেপিৰ শ্ৰুতলিপি মতে দলীয় টিকট বিতৰণে আঞ্চলিকতাবাদী দলটোক কৰিব বৃহৎ ক্ষতি প্ৰাৰ্থী কাক দিয়ে কাক নিদিয়ে সেইটো কথাটো তেওঁলোকে বিজেপিৰ শ্ৰুতলিপিৰ মতে কৰিব কা বিৰোধী স্থিতিত অটল থাকি অগপ দলৰ উপ সভাপতি পদৰ পৰা পদত্যাগ কৰা জ্যেষ্ঠ নেতাগৰাকীয়ে অগপ দলক তুলনা কৰিলে এখন দুবন্ত জাহাজৰে অগপ দল যে এতিয়া এখন লুৱন্ত নাও কলিয়াবৰৰ পৰা দীপাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত কংগ্ৰেছৰ 40টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা আৰু এই 40টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে যদিও এতিয়া 7টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ বাকী আৰু এই তালিকা অনুসৰি আমাৰ হাতত অহা কংগ্ৰেছৰ চূড়ান্ত তালিকা অনুসৰি গহপুৰত প্ৰাৰ্থিত্ব লাভ কৰিছে এপিচিচিৰ সভাপতি ৰিপুণ বৰাই সামগুৰিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে লাভ কৰিছে প্ৰাৰ্থিত্ব মৰিয়নিত পুনৰবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বটদ্ৰৱাত শিৱামণি বৰা ঢেকিয়াজুলিত বেণুধৰ নাথ বৰছলাত ৰামপ্ৰসাদ শৰ্মা বৰছলাত এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰাক্তন বিজেপিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই যোৰহাটত ৰাণা গোস্বামী মাজুলীত ৰাজীৱ লোচন পেগু খুমটাইত বিস্মিতা গগৈ দেৰগাঁৱত বাণী হাজৰিকা তিয়কত পল্লৱী গগৈ আমগুৰিত অংকিতা দত্ত নাজিৰাত দেৱব্ৰত শইকীয়া মাহমৰাত সুৰুজ দিহিঙীয়া তেজপুৰত ডক্টৰ অনুজ কুমাৰ মেছ ৰঙাপাৰাত অভিজিৎ হাজৰিকা বিশ্বনাথত অঞ্জন বৰা চতিয়াত প্ৰাণেশ্বৰ বসুমতাৰী ৰূপহীহাটত নুৰুল হুদা কলিয়াবৰত প্ৰশান্ত কুমাৰ শইকীয়া সৰুপথাৰত ৰজলিনা তিৰ্কী গোলাঘাটত বিতুপন শইকীয়া বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিয়ে কংগ্ৰেছৰ টিকট লাভ কৰিছে বিতুপন শইকীয়াই সোণাৰীত সুশীল কুমাৰ চুৰি থাউৰাত সুশান্ত বৰগোহাঁই শিৱসাগৰত শুভমিত্ৰ গগৈ বিপুৰীয়াত ভূপেন কুমাৰ বৰা আৰু অতি শীঘ্ৰেই কংগ্ৰেছে ঘোষণা কৰিব আন 7টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে অধিক গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বিলাসীপাৰা 2টা সমষ্টি এআইডিএফক এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মীয়ে উত্তাল কৰি তুলিলে ৰাজীৱ ভৱন সমান্তৰালকৈ নাওবৈচা সমষ্টিটো দেখিবলৈ পোৱা হ'ল কংগ্ৰেছ কৰ্মীৰ মুকলি বিদ্ৰোহ বিলাসীপাৰাৰ ৰাজীৱ ভৱনত উত্তেজনা বিলাসীপাৰা পূব আৰু পশ্চিম দুয়োটা সমষ্টি মিত্ৰ দল এআইডিএফক এৰি দিয়াক লৈ যুৱ কংগ্ৰেছীয়ে নিশাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ বিলাসীপাৰা পূব সমষ্টিটো কংগ্ৰেছক এৰি দিয়াৰ দাবী জনাই অন্যথা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কংগ্ৰেছ নেতৃত্বক সকীয়ালে যুৱ কংগ্ৰেছীয়ে কেৱল বিলাসীপাৰাই নহয় দুয়োটা সমষ্টি কংগ্ৰেছে এআইডিএফক এৰি দিয়াক লৈ ক্ষোভিত হৈ পৰিছে
জিলাখনৰ কংগ্ৰেছ কৰ্মীসকল তেওঁলোকৰ যুক্তি যোৱাটো নিৰ্বাচনত বিজেপিৰ অশোক কুমাৰ সিংহিয়ে 59,202টা ভোট লাভ কৰি দখল কৰিছিল বিলাসীপাৰা পূব কংগ্ৰেছৰ প্ৰাৰ্থী অমৃত বাদশাহে ভোট লাভ কৰিছিল 54,110টা আৰু AIDFৰ মুছলিম উদ্দিন চৌধুৰীয়ে 43,213টা ভোট লাভ কৰি আছিল তৃতীয় স্থানত তেনে ক্ষেত্ৰত মাত্ৰ 4,000 ভোটৰ ব্যৱধানত পৰাজিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক টিকট বঞ্চিত কৰাত ক্ষোভিত হৈ পৰিছে তেওঁলোক আমাৰ বিলাসীপাৰা সমষ্টিটো আমাৰ মিত্ৰ জোঁটৰ UDFক এৰি দিয়া বুলি শুনিছোঁ শুনি আমি খুবেই মৰ্মান্তিক হৈছোঁ আজি যদি আমাৰ উচ্চস্তৰীয় দলীয় যিবিলাক নেতা আছে তেওঁলোকে যদি এই কামখিনি যদি কৰে হয়তো আগন্তুক দিনত আমাৰ বিলাসীপাৰা পূব সমষ্টিত আমাৰ কোনো দলীয় কৰ্মকৰ্তাসকলে হয়তো আমাৰ পাৰ্টিৰ লগত নাথাকিব নাওবৈচা সমষ্টিটো কংগ্ৰেছ কৰ্মীৰ মুকলি বিদ্ৰোহ আজিৰ দিনটোত ক'ব লাগিব যে মনোনয়ন দাখিলৰ অন্তিম দিন ইতিমধ্যে আহি পালেহি তাৰ প্ৰাক মুহূৰ্তত এতিয়াও কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাত যি সংঘাত সেয়া সামকতা নাই আৰু এনেদৰে থাকিলে নিৰ্বাচনত নিতান্তই প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে স্থানীয় বলিষ্ঠ নেতা পংকজ শইকীয়াদেৱক আমি জিকাই লৈ যাব বিচাৰোঁ আৰু 100% উইনিং আমি ইয়াৰ UDFৰ টিকেট নিবিচাৰোঁ আমি ইয়াত পংকজ শইকীয়াক বিচাৰিছোঁ যুৱ নেতা তেখেতক যদি টিকেট প্ৰদান কৰে কংগ্ৰেছ দলে তেতিয়া কোনো কাৰণতে ইয়াত নাওবৈচা সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা খাই ঢকুৱাখনাত টিকেট নিদি নাওবৈচাত জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহক সংস্থাপিত কৰিব বিচৰাত ক্ষোভিত হৈ পৰিছে নাওবৈচাৰ কংগ্ৰেছ কৰ্মীসকল ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহন ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অগপৰ পৰা টিকট বঞ্চিত হৈও নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু মনোনয়ন দাখিল সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো তেওঁ বৰ্তমান অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে মাজত আছে মাথো 2টা দিন এতিয়াও সিদ্ধান্ত লোৱা নাই প্ৰফুল্ল কুমাৰ মহন্তই কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে সিদ্ধান্ত ল'ব মহন্তই নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নহয় তেওঁৰ ডক্টৰসকলৰ লগতো আমি আলোচনা কৰি আছোঁ যে তেওঁক আমি সন্মুখলৈ উলিয়াই দিব পাৰিম নে নাই তেওঁলোকে কি কয় কাৰণ যথেষ্ট দিন তেওঁ অসুস্থ হৈ আছিলে এতিয়া ক্ৰমান্বয়ে সুস্থ হৈছে তথাপি আমি আজিও মানে যোগাযোগ কৰিছোঁ ডক্টৰসকলৰ লগত যে তেওঁ কণ্টেষ্ট কৰাটো ঠিক হ'বনে নহ'ব এইটো অৱস্থাত তেওঁলোকে কি কয় তেওঁলোকে 14 দিনৰ কাৰণে হেৰি কৰিছিলে ভাবিছিলে যে উইদিন 14 ডেইজ তেওঁলোকে মানে কিবা এটা হেৰি কৰিব কেইদিনমান গ'ল পাৰ হ'ল আৰু কেইদিনমান আছে হয় প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ প্ৰফুল্ল কুমাৰ মহন্তই এতিয়াও নাজানে বৰহমপুৰত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কোন পাৰ্টি ঘোষণা কৰাৰ বিষয়টো মই নাজানো প্ৰফুল্ল কুমাৰ মহন্তই ক'লে 2 এদিনতে ল'ব সিদ্ধান্ত বৰহমপুৰবাসীয়ে সিদ্ধান্ত দিব লগতে ক'লে অগপ প্ৰগতিশীলৰ পৰা বৰহমপুৰত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ খবৰ অসত্য কংগ্ৰেছ মিত্ৰজোঁটৰেও হ'ব আলোচনা মিত্ৰজোঁটৰ লগত কথা বতৰা চলিব পাৰে কা বিৰোধিতা কৰাৰ বাবে দলীয় নেতৃত্বই প্ৰাৰ্থিত্ব নিদিয়াৰ সম্ভাৱনা থকা বুলি ক'লে প্ৰফুল্ল কুমাৰ মহন্তই কা বিৰোধিতা কৰাৰ বাবে আপোনাৰ প্ৰতি এনেধৰণৰ তেওঁলোকে ব্যৱস্থা লৈছে নেকি ল'ব পাৰে তেওঁলোকে ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্যৰ দোহাই দিয়ে টিকট নিদিয়া বুলি স্পষ্টীকৰণ দিলে অগপ সভাপতি অতুল বৰাই বিৰোধিতা কৰাৰ কাৰণে তেওঁক আচলতে আপোনালোকে তেনেকুৱা কথা নহয় ৰাতি আলোচনাত তেনেকুৱা কথা তেখেতে কি কৈছে মই নাজানো প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ বাবে মাত্ৰ 2টা দিন থকা অৱস্থাতো সিদ্ধান্ত নোলোৱা প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সম্ভাৱনাই অধিক অৱশ্যে মহাজোঁটে প্ৰাৰ্থিত্ব আগবঢ়ালে সলনি হ'ব পাৰে সমীকৰণ মালিগাঁৱৰ পৰা ৰেকিবুৰ হুছেইন নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এনেদৰে এতিয়া সমষ্টিয়ে অব্যাহত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দলীয় নেতৃত্বৰ বিৰুদ্ধে বিজেপি UPPLৰ তৃণমূল কৰ্মীৰ বিক্ষোভ পশ্চিম গুৱাহাটীত প্ৰাৰ্থী নিদিলে বিকল্প চিন্তাৰ হুংকাৰ দিয়ে বিজেপি সমৰ্থকে
পশ্চিম গুৱাহাটীত বিজেপি সমৰ্থকৰ প্ৰতিবাদ সমষ্টিটো অগপক এৰি দিয়াত বিজেপি কৰ্মীৰ ক্ষোভ এজিপি গো বেক ধ্বনিৰে বিজেপি কৰ্মীয়ে অৱৰোধ কৰিলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পশ্চিম গুৱাহাটীত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবীত বিজেপি কৰ্মীসকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ বহু সময় পথ অৱৰোধ কৰাৰ পাছত আজাৰা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি তাৰ পাছতো বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সলনি সমষ্টিটো বিজেপি প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ দাবীত বিজেপি দলীয় সমৰ্থকৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাস কৰোঁ আৰু আমি এতিয়াও দৃঢ় বিশ্বাস যে দলৰ যি সিদ্ধান্ত সেইটো চেঞ্জ কৰি কেনে আমাক পশ্চিম গুৱাহাটীত যেন বিজেপিৰ প্ৰাৰ্থী দিয়ে ইতিমধ্যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বঞ্চিত হোৱাৰ কাৰণে আজি কি ধৰ্ণা কাৰ্যসূচী ইতিমধ্যে যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে গতিকে পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক ৰূপত ধৰ্ণা কাৰ্যসূচী হ'ব বিজনী সমষ্টিত বিপৰীত দৃশ্য বিজনীত বিজেপিৰ বিৰুদ্ধে খুব মিত্ৰদল অংশীদাৰ ইউপিপিএল কৰ্মীৰ সমষ্টিটো বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিৰোধিতা ইউপিপিএল সমৰ্থকৰ বিকল্প চিন্তাৰ হুংকাৰ ইউপিপিএলৰ কৰ্মী সমৰ্থকৰ যিকোনো বিনিময়ত আমাৰ বিজনী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী যদি প্ৰক্ষেপ নকৰে আমি বিকল্প যাতে পন্থা ল'ব নালাগে তাৰ কাৰণে তেওঁলোকক আমি দাবীও লগতে অনুৰোধ কৰিছোঁ মই হাইকমাণ্ডক মই অনুৰোধ জনাওঁ যাতে আমাৰ এই বিজনেছ চিটটো যাতে ইউপিএলক দিয়ে যদি ইয়াতে বিজেপি দিয়ে কিন্তু এই চিটটো জিতাৰ কোনো আশা নাই প্ৰাৰ্থীত্বক লৈ উত্তপ্ত কাৰ্বি আংলং হাওৰাঘাট আৰু ডিফুত ক্ৰমে বিধায়ক জয়ৰাম ইংলে আৰু মন্ত্ৰী চুম ৰংহাঙৰ নাম বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পৰা কৰ্তন হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ৰাজনীতি টিকট বঞ্চিত নেতাৰ ক্ষোভৰ বিপৰীতে পাৰফৰ্মেন্স নাথাকিলে বিজেপিৰ টিকট নাপায় বুলি মন্তব্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংবীৰ বিজেপি দলৰ পৰা আপুনি টিকেট পাবলৈ হ'লে আপোনাৰ বহুত পাৰফৰ্মেঞ্চ আপোনাৰ লাগিব আৰু আপোনাৰ ওপৰত বিশেষকৈ মানে ছাৰ্ভে কৰা হ'ব সেইকাৰণে গোটেই ছাৰ্ভে তথ্য যিমান আছে লৈ কিনে চাগৈ এই আমাৰ অধিকাৰীসকলে এই ঘোষণাটো কৰিছে এনেকুৱা প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতেই এইদৰে ৰাজ্যৰ বহুকেইটা সমষ্টিত মিত্ৰদলৰ মাজতে সৃষ্টি হৈছে সংঘাতৰ আনকি দল সলাবলৈ ঠেং দাঙি আছে মন্ত্ৰী চুমং ৰংহাঙৰ টিকট বঞ্চিত বহু নেতাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়ং জিনিয়াছত আমি দেখুৱাইছিলোঁ পশ্চিমবংগৰ 10 বছৰীয়া বাঁহীবাদক অনিৰ্বাণ ৰায়ক আহক চাওঁ নিউজ 18ৰ অনুষ্ঠানলৈ অহাৰ পিছত অনিৰ্বাণ ৰায়ৰ অনুভৱ কেনেকুৱা बायजूस यंग जीनियस में हम मिले कुछ ऐसे करामाती बच्चों से जिनको देखकर मैं तो दंग रह गया उनमें से एक थे बंगाल से बांसुरी वादक छोटे से हैं लेकिन बांसुरी पर जब वो सुर छेड़ते हैं ना तो सीधा दिल को छू जाता है चलिए उनसे पूछते हैं कि उनको कैसा लगा बायजूस यंग जीनियस में हमारे साथ जुड़कर अनिर्बाण रॉय हमारे साथ हैं अनिर्बाण कैसे हो आप नमस्ते बहुत अच्छा लगा आपको आपके पास फिर से बात करके कैसा लगा आपको शो में आकर बहुत अच्छा आई एम एक्सट्रीमली डिलाइटेड दैट मुझे एक चांस मिला बायजूस यंग जीनियस में और आपसे मिलकर भी मुझे बहुत अच्छा लगा मेरे मम्मी पापा बहुत ही प्राउड थे सबसे ज्यादा मेमोरेबल क्या था आपके लिए सबसे ज्यादा मेमोरेबल था कि मैं जब सान अंकल से टॉक कर रहा था तो वो इतने अच्छे थे इतने फ्रेंडली थे एंड आई हैव गॉट अ चांस टू टॉक विद यू अभी आप क्या कर रहे हैं लेटेस्ट तैयारी फ्लूट में बड़ा फ्लूट बजाने की कोशिश कर रहा हूँ और मैं फ्लूट में वेस्टर्न टाइप की कुछ चीजें बजाने की कोशिश कर रहा हूँ ऑल द वेरी बेस्ट थैंक यू চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি স্ট্ৰং মানে জানেনে মাইথন স্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড
ৰাভা অগপত যোগদান কৰিব পৃথ্বীৰাজ ৰাভাই তেজপুৰত নিৰ্বাচন খেলিব পৃথ্বীৰাজ ৰাভাই বৃন্দাবন গোস্বামীক বঞ্চিত কৰি পৃথ্বীৰাজ ৰাভাক দিয়া হৈছে অগপৰ টিকট উল্লেখযোগ্য যে প্ৰফুল্ল কুমাৰ মহন্তৰ পাছত টিকট কৰ্তন কৰা হ'ল বিধায়ক বৃন্দাবন গোস্বামীৰ বিজেপিৰে মিত্ৰতা কৰি অগপৰ দুজন প্ৰাক্তন সভাপতিয়ে হেৰুৱাবলগীয়া হ'ল টিকট ৰাজ্যৰ টিকট কেন্দ্ৰিক ৰাজনীতিত বৃহৎ অঘটন আৰু ক্ষোভ অপমানিত বৃন্দাবন গোস্বামীৰ ক্ষন্তেক পাছতে সংবাদমেল অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিব বৃন্দাবন গোস্বামীয়ে বিজেপিৰ বাবেই টিকট হেৰুৱালে অগপৰ 6জনকৈ বিধায়কে প্ৰফুল্ল মহন্ত বৃন্দাবন গোস্বামী উৎপল দত্ত সত্যব্ৰত কলিতা নৰেন সোণোৱাল আৰু ৰেণুপমা ৰাজখোৱাই হেৰুৱালে টিকট প্ৰথমবাৰৰ বাবে এনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল আঞ্চলিক দলটো যিসকলে আজি আমাৰ দলত যোগদান কৰিলে তেওঁলোক আটাইকে অসম গণ পৰিষদলৈ আমি দেখুৱাইছোঁ এয়া অগপৰ আমবাৰী কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পৃথ্বীৰাজ ৰাভাই যোগদান কৰিছে আজি অগপত দলৰ নীতি আদৰ্শ মানি আপোনালোকে দলত যোগদান কৰিছে আৰু অসম গণ পৰিষদৰ শ্ৰীবৃদ্ধিৰ কাৰণে আন্তৰিকতাৰে আপোনালোকে কাম কৰিব বুলি দলটোৰ উন্নতিৰ কাৰণে সকলো ধৰণৰ সহযোগ কৰিব বুলি আশা আপোনালোক আটাইকে অসম গণ পৰিষদৰ পৰিয়াললৈ আদৰি জনাই আপোনালোকক অসম গণ পৰিষদৰ এগৰাকী পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰি আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ আমাৰ দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ধন্যবাদ জনাইছোঁ সেইকেইটা মই জনাব বিচাৰিছোঁ কিছু সময় আগতে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ বাসভৱনত কংগ্ৰেছ দলৰ আইটি চেলৰ এগৰাকী ষ্টেট ছেক্ৰেটাৰী পৰাগ শৰ্মা তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰিছে এই কথাটো আপোনালোকক আমাৰ সংবাদ মাধ্যম অৱগত কৰি ইয়াৰ পিছতে আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰনাথ কলিতাই আমাৰ যোগদানকাৰীসকলক আদৰণি জনাব আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক তথা সংসদ শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া মঞ্চত উপবিষ্ট আমাৰ অসম গণ পৰিষদ দলৰ অন্যতম সাধাৰণ সম্পাদক শ্ৰী হিৰণ্য কোঁৱৰ শ্ৰী মনোজ শইকীয়া লগতে বিমলেন্দ্ৰ সিংহ ডাঙৰীয়া লগতে দলৰ বিষয়ববীয়াসকল আৰু ভাতৃ ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল আৰু লগতে ইয়াত উপস্থিত থকা সভাপতি সুনীল ডেকা আৰু আজি অসম গণ পৰিষদ দলত যোগদান কৰা আমাৰ জাতীয়তাবাদী নেতা শ্ৰী পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া লগতে আমাৰ আহমেদ খান ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা মোৰ সাংবাদিক বন্ধুসকল আজি সঁচাকৈয়ে আমাৰ বাবে এটা উল্লেখযোগ্য দিন আৰু এইকাৰণে উল্লেখযোগ্য দিন যে আমাৰ বিশেষভাৱে কলাগুৰু বিষ্ণু ৰাভাৰ সুযোগ্য সন্তান তথা এটা জাতীয়তাবাদী শিবিৰৰ প্ৰকৃত শিল্পী নেতা আৰু এগৰাকী আমাৰ প্ৰকৃত ৰাভা ডাঙৰীয়া কাৰ্যালয়ত যোগদান কাৰ্যসূচী অগপৰ আমবাৰী মুখ্য কাৰ্যালয়ত যোগদানৰ কাৰ্যসূচী অব্যাহত আছে তেজপুৰত নিৰ্বাচন খেলিব পৃথ্বীৰাজ ৰাভাই আৰু নিৰ্বাচন খেলাৰ পূৰ্বে তেওঁ আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে অগপত আৰু বৃন্দাবন গোস্বামীক বঞ্চিত কৰি পৃথ্বীৰাজ ৰাভাক দিয়া হ'ল অগপৰ টিকট আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে লৈছে এতিয়া তীব্ৰ ৰূপ ঠাই ঠাই ক্ষোভৰ জুই জ্বলিছে নেতা কৰ্মীৰ মাজত প্ৰাৰ্থিত্ব নাপায় দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্ত বৃন্দাবন গোস্বামী সত্যব্ৰত কলিতাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নিৰ্বাচনটোৱে হয়তো অগপ এই নেতৃত্বৰ শেষ নিৰ্বাচন
প্ৰাৰ্থিত্বক লৈ সংঘাত আঁতৰা নাই অসম গণ পৰিষদ দলৰ। অসম গণ পৰিষদ দলৰ এই মুহূৰ্তলৈকে তেওঁলোকৰ যি আচলতে প্ৰাৰ্থিত্ব দাবীদাৰ আছিল তেওঁলোকে প্ৰাৰ্থিত্ব নোপোৱাৰ ব্যাপক সংঘাত চলি আছে। বিশেষকৈ পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক এই পৰ্যন্ত প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে দলে, যাৰ ফলত তেওঁ আচলতে বেলেগ অন্য দলৰ পৰা তেওঁ নিৰ্বাচন খেলিব পাৰে এই হুংকাৰ দিছে। ঠিক তেনেধৰণে উৎপল দত্ত এই মুহূৰ্তলৈকে প্ৰাৰ্থিত্ব লাভ কৰা নাই, গুণীন হাজৰিকাই প্ৰাৰ্থিত্ব লাভ কৰা নাই, যাৰ বাবে তেওঁ আচলতে অগপক সমালোচনা কৰিছে। পৃথিৱীৰ কোনো ৰাজনৈতিক দলত এনেকুৱা উদাহৰণ নাই যে এটা দলে প্ৰতি 36 বছৰ কাল তেওঁলোকে দলটো সমষ্টিটো নিজৰ হাতত ৰখাৰ পিছত সেইটো তেওঁলোকে বাৰ্গেনিঙত তেওঁলোকে এৰি দিলে। তেওঁলোকে নিজৰ ঘৰখনকে তেওঁলোকে উদঙাই দিলে আৰু এইটো এটা অন্য একো কথা নাই যে প্ৰফুল্ল মহন্তক কেনেকৈ বঞ্চিত কৰিব পাৰে। এইটো ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব কালি পৰহিৰ ভিতৰত। মিত্ৰজোঁটৰ লগত কথা বতৰা চলিব পাৰে। ঠিক তেনেদৰে সত্যব্ৰত কলিতাই অগপত দল ত্যাগ কৰি তেওঁ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে আৰু এইদৰে আচলতে দলটোৰ যি আঞ্চলিক দলটোৱে 26টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা, কিন্তু তেওঁলোকৰ সংঘাত আঁতৰা নাই আৰু এই মুহূৰ্তলৈকে তেওঁলোকে যি আচলতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সেই নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈ আছে। ঠায়ে ঠায়ে ক্ষোভৰ জুই জ্বলিছে। মই অসম গণ পৰিষদৰ সাধাৰণ সদস্য আৰু সাধাৰণ সম্পাদক সংগঠন হিচাপে মই মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ হাতত মোৰ পদত্যাগ পত্ৰ অৰ্পণ কৰিছোঁ। কমলপুৰৰ ৰাইজে যি ধৰণে বিচাৰে সেইধৰণে মই আগবাঢ়িম। তাত এটাই সিদ্ধান্ত দিছে যে মই যিকোনো প্ৰকাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। স্প্ৰিং ভেলীত কমলপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। কমলপুৰত সত্যব্ৰত কলিতাৰ প্ৰাৰ্থিত্ব মানি নলয় কংগ্ৰেছ কৰ্মীয়ে। টিকট কেন্দ্ৰিক জটিলতা আঁতৰা নাই এতিয়াও কংগ্ৰেছৰ। 40টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাতে যেন থমকি ৰ'বলগীয়া হৈছে কংগ্ৰেছ। পুনৰ সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টত টিকট কেন্দ্ৰিক বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকে ধৰি জ্যেষ্ঠ নেতাসকল। প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনলৈ মাজত মাত্ৰ 2টা দিন বাকী। প্ৰায় সপ্তাহজোৰা বৈঠকৰ পিছতো এতিয়াও সমস্যাৰ অৱসান ঘটা নাই কংগ্ৰেছৰ টিকট ৰাজনীতিৰ। গ্ৰীণউড ৰিজৰ্টৰ পৰা স্প্ৰিং ভেলীলৈ অব্যাহত আছে এখনৰ পিছত আনখন বৈঠক। 5খনৰো অধিক হোটেলত কংগ্ৰেছৰ বৈঠকে দিব পৰা নাই টিকটৰ সমস্যাৰ সমাধান। আজি আন কেইবাটাও সমষ্টিত টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে AIDFৰ নেতৃত্বৰে স্প্ৰিং ভেলীত মিলিত হ'ব কংগ্ৰেছ নেতৃত্ব। আজি নিশাৰ ভিতৰত আসন বুজাবুজি আৰু প্ৰাৰ্থী নিশ্চিত কৰিব দুয়োটা দলে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 7টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছে। সমষ্টিকেইটা হৈছে তিতাবৰ, নাওবৈচা, তিনিচুকীয়া, ঢকুৱাখনা, বোকাখাট, ধিং আৰু বিহালী। আমি ইতিমধ্যে আপোনাক জনাইছো যে অগপৰ আমবাৰী মুখ্য কাৰ্যালয়ত আজি পৃথ্বীৰাজ ৰাভাই অগপত যোগদান কৰিব। অগপত যোগদান কৰাৰ বাবে বৰ্তমান প্ৰস্তুতি চলিছে। তেজপুৰত নিৰ্বাচন খেলিব পৃথ্বীৰাজ ৰাভাই। বৃন্দাবন গোস্বামীক বঞ্চিত কৰি পৃথ্বীৰাজক অগপৰ টিকট প্ৰদান কৰা হৈছে। প্ৰফুল্ল কুমাৰ মহন্তৰ পাছতে টিকট কৰ্তন কৰা হ'ল বৃন্দাবন গোস্বামীক। বিজেপিৰে মিত্ৰতা কৰি অগপৰ 2জনকৈ প্ৰাক্তন সভাপতিয়ে হেৰুৱাবলগীয়া হ'ল টিকট। ৰাজ্যৰ টিকট কেন্দ্ৰিক ৰাজনীতিত এয়া এক বৃহৎ অঘটন। তেজপুৰ বিধানসভাৰ বিধায়ক বৃন্দাবন গোস্বামীক টিকট বঞ্চিত কৰি পৃথ্বীৰাজ ৰাভাক দিয়া হ'ল অগপৰ টিকট। প্ৰফুল্ল কুমাৰ মহন্তৰ পিছতে টিকট হেৰুৱালে বিধায়ক বৃন্দাবন গোস্বামীয়ে। এয়া ৰাজ্যৰ টিকট কেন্দ্ৰিক ৰাজনীতিৰ এক বৃহৎ অঘটন। ক্ষোভ অপমানিত বৃন্দাবন গোস্বামীয়ে ক্ষন্তেক পিছতে সংবাদমেল সম্বোধন কৰিব। অগপৰ নেতৃত্বৰ বিৰুদ্ধে উজাৰিব ক্ষোভ। বিজেপিৰ বাবেই টিকট হেৰুৱালে অগপৰ 6জনকৈ বিধায়কে। প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, উৎপল দত্ত, সত্যব্ৰত কলিতা, নৰেন সোণোৱাল আৰু ৰেণুপমা ৰাজখোৱাই হেৰুৱালে টিকট। এই অসম গণ পৰিষদটো আছে যাৰ কাৰণে আমাৰ দাদা জোৰণ বৈশ্য ডাঙৰীয়া আৰু আমাৰ প্ৰতিজ্ঞ বিধায়ক কলিতা মহাশয়
আৰু আমার কেন্দ্রীয় নেতৃবৃন্দ সবাই কাছে আমার অন্তরের অন্তঃস্থল থেকে সর্বপ্রথম ধন্যবাদ জানাচ্ছি এবং আমার পরিবেশ থেকে আমার সঙ্গে আসা আমার সভাপতি সহসভাপতি সম্পাদক এখানে জয়েন করেছেন এবং আমরা আগামী দিনে আমার সমষ্টিতে ঠিক করে নিব কত হাজার জয়েন করবে এটা আমি অনুরোধ করব আজকের এই সভাতে যে আপনারা 2 জন বা 3 জন ইনচার্জ হয়ে গিয়ে আমাদের সমষ্টির সবাইকে জয়েন করাবেন এই আশা আমি রাখি এবং আমাদের পুরানো এজিপি এটা আমি জানি অগপত যোগদান কৰিলে পৃথ্বীৰাজ ৰাভাই আনুষ্ঠানিকভাৱে অগপত যোগদান কৰি তেজপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব অগপৰ পৰা পৃথ্বীৰাজ ৰাভাই সিটি 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড